নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টিত হৈ যোৱা গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সামটোৰ জিকে পৰ্চনৰ কুৱেশ্যনসমূহ আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চেকোস্লোভাকিয়া নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি উৰিষ্যা ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট সমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি কানাডা নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি সুশীল কুমাৰ নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি হিউৱেন চাং শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাজন কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ঔৰংজেব নিম্নলিখিত কোনখন এক অসমীয়া উপন্যাস নহয় ইয়াত দুটা উত্তৰ শুদ্ধ হয় অপচন এ আধা লেখা দস্তাবেজ এইখন হৈছে জীৱনী আৰু অপচন সি শেষ পৃষ্ঠা এইখন হৈছে প্ৰবন্ধ আপোনালোকে কমেন্ট সেকশনত লিখিবচোন আপোনালোকে কোনটো শুদ্ধ লিখিলে নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুলজাৰ কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হৰিবংশ ৰায় বচ্চন কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি থৰ মৰুভূমি অঞ্চল অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সুমথিৰা অসমীয়া সাহিত্যত কোন ধনী কবি ৰূপে জনাজাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বিনন্দ চন্দ্ৰ বৰুৱা কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভূটান নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বক্সাইট নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% পানীৰে আৱৰি আছে বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কাশ্মীৰ অঞ্চল নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই এই কুৱেশ্যনটো দুটা উত্তৰ শুদ্ধ হয় অপচন এ বীৰেন্দ্ৰনাথ দত্ত আৰু অপচন সি হীৰেণ ভট্টাচাৰ্য আপোনালোকে কমেণ্টত লিখিবচোন আপোনালোকে কোনটো দিছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে শুদ্ধ উত্তৰটো হ'ব অগ্নিস্নান নদী এখনে চুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কোৱা হয় অৰ্শসুৰা হ্ৰদ দালাল স্থিত কোনখন মহাসাগৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি মুম্বাই মেজৰ ধ্যানচান্দৰ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হকী আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভিয়েটনাম দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গুজৰাট সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দেৱকান্ত বৰুৱা নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক সামবেদ ঋগ্বেদ যজুৰ্বেদ আয়ুৰ্বেদটো পৃথক হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি আয়ুৰ্বেদ ডক্টৰ বেজবৰুৱা বোলছবি 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ নিপন গোস্বামী
নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক ৰাজ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাৱাই কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চীন আৰু মংগোলিয়া পি.টি. উষাই কোনটো খেলত অংশগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এথলেটিক্স কোনখন নদী দ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভস্মাচল নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গীতা অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামাল হ'ল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বাঁহ নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থুৰিয়া কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অভিযোগনামা নেক্সট কুৱেশ্যনটো হৈছে টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাপান কোনখন দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইজিপ্ত আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে উত্তৰ হ'ব শ্বেতসাৰ কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউৰোপ আৰু আফ্ৰিকা টি আও কোনবিধ খেলৰ ভাৰতীয় দলৰ অধিনায়ক আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফুটবল কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰিটিছ সিংহাসন নিম্নলিখিত কোনটো উক্তি শুদ্ধ ইয়াৰে শুদ্ধ উক্তিটো হ'ব অপশ্যন বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত টাইকোৱাণ্ডো নামৰ সমৰ কলাটো উৎপত্তি কোন দেশত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোৰিয়া নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৃতীয় শ্ৰেণী লিভাৰ বাদাম ভঙা যতন 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভলদিমিৰ জেলেনস্কি কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিৰুৱন্তপুৰম কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাইকেল ফেল্পছ চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰ্তুগাল জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানত সমীপত স্থাপন কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰহা নিম্নলিখিত কোনগৰাকী লন টেনিছৰ খেলুৱৈ নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পুলেলা গোপীচন্দ নিম্নলিখিত কোনটো হৈছে অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টোকাৰী নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সামগ্ৰী আৰু সেৱা কৰ প্ৰাইড এণ্ড প্ৰেজুডিচখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেন অষ্টিন লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমবাহ জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পীৰ পাঞ্জাল পৰ্বতমালা
ডোৰেমন কি অথবা কোন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এটা কাৰ্টুন চৰিত্ৰ। কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টেবুল টেনিছ। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্ৰেমি এৱাৰ্ডছ। বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল। কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইটালী। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিলে? উত্তৰ 5 বাৰ। 2024 বৰ্ষত কাক অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছিলে? উত্তৰ ৰঞ্জন গগৈক। নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাটনা। ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীমা দাস। IPL 2023ৰ সময়ছোৱাত ৰাজস্থানৰ ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী।